আজি আমাৰ কাদং গাঁও পঞ্চায়ত এৰিয়া ভিত্তিত বহুকেইটা কামৰ আমি উদ্বোধনী কৰিলোঁ। আচল কাদং গাঁও পঞ্চায়তত আমাৰ কিছু মেটাৰ ছাবজিডিউজ আছিল, যাৰ কাৰণে ৩-৪ বছৰৰ পৰা পঞ্চায়তৰ ডেভেলপমেণ্টৰ পইচাখিনি পেণ্ডিং হৈ আছিল আৰু সেই পইচাখিনি শেহতীয়াভাৱে মানে কোৰ্টৰ পৰা সেইটো ক্লিয়াৰেঞ্চ পোৱা গৈছে। তাৰপিছত আমি CO, BDO, DC তেখেতসকলৰ লগত কথা পাতি এই গোটেইখিনি পইচা মোকলাই দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু বহুখিনি স্কিম লৈছোঁ। আজি ইয়াতে ৮-৫-১৩ যোৱাকালি ৮টা, আজি 5টা আৰু ইয়াৰ আগতো 5টা, প্ৰায় 19টা স্কিমৰ কাম আমি এই যোৱা এসপ্তাহত আৰম্ভ কৰিলোঁ। আৰু যিহেতু পঞ্চায়ত ঘোষণা হৈ যাব, বেছি সময় নাই, যাৰ কাৰণে যুদ্ধকালীনভাৱে আমি কামখিনি কৰি আছোঁ আৰু ইতিমধ্যে কমিটি হৈ গৈছে, কামৰো ইনগ্ৰেশ্যন হৈ গ'ল। মই ভাবোঁ এইখিনি কাম হ'লে এই গাঁও পঞ্চায়তত যিহেতু যোৱা 2-3 বছৰ কেছৰ কাৰণে মানে মেটাৰ ছাবজিডিউজ থকাৰ কাৰণে ডেভেলপমেণ্টৰ কাম স্থবিৰ হৈ আছিল আৰু সেই গোটেইখিনি কাম হৈ গ'লে মই ভাবোঁ বহুতখিনি অভাৱ পূৰণ হ'ব। মই আপোনালোকক সাংবাদিক বন্ধু সচেতন নাগৰিক সকলোকে মই অনুৰোধ কৰিছোঁ এই কামখিনি যাতে সঠিকভাৱে হয়। যিসকল বিষয়া আছে তেখেতসকলক মই কৈছোঁ আপোনালোকে চকু ৰাখিব কামখিনি যাতে ভালদৰে হয়। যিহেতু একেলগে আমি বহুকেইটা কাম উদ্বোধনী কৰিলোঁ। ইয়াতে আপোনাৰ কিছুমান পেপাৰ ব্লক ৰোড আছে, কিছুমান স্কুলৰ বাউণ্ডাৰী ৱাল আছে, আপোনাৰ ঠিক এনেকুৱা টয়লেট ব্লক আছে, ৰানিং ৱাটাৰ ফেচিলিটিজৰ ব্যৱস্থা আছে, এনেকুৱা ধৰণৰ ড্ৰেইনেজ আছে। এনেকুৱা ধৰণৰ নেচাৰৰ বহুকেইটা কাম আমি কাদং জিপিত আৰম্ভ কৰিলোঁ আৰু সেই ইনগ্ৰেল প্ৰগ্ৰাম আছিল এইখিনি আজি। হয়, তাকেই যিহেতু ইয়াতে কেছ চলি আছিল আপোনাৰ পঞ্চায়তৰ সভাপতিজনৰ ওপৰত 4 বছৰ আগতে অনাস্থা হৈছিল, মেম্বাৰ সভাপতিৰ লগত সম্পৰ্ক নাছিল, আস্থা অনাস্থা দুটা পক্ষই মানে কোৰ্টত গৈছিল। কোৰ্টত যোৱাৰ কাৰণে যিখিনি কাম আৰম্ভ কৰিছিল সেই কামখিনিও তেখেতসকলে পইচা ৰিলিজ কৰিব নোৱাৰা অৱস্থা হৈছিল, এনেকুৱা পেণ্ডিং হৈ গৈছিল। গতিকে এতিয়া যিহেতু সেই চব ঝামেলা শেষ হৈছে, এতিয়া আমি প্ৰায় 18-20টা কাম আৰম্ভ কৰিলোঁ আৰু মই নিজে চকু ৰাখিম আৰু মই ছেক্ৰেটাৰীকো কৈছোঁ ষ্ট্ৰিক্টলি যে আপুনি ফিল্ডত সদায় থাকিব। জুনিয়ৰ ইঞ্জিনিয়াৰকো কৈছোঁ, BDOক কৈছোঁ যে আপোনালোকে চকু ৰাখিব। একেলগে 18-20টা কাম আৰম্ভ হৈছে, এই কাম যাতে আধৰুৱা নহয়, পইচা যাতে অপচয় নহয় আৰু কোৱালিটি যাতে মেইনটেইন হয়, গোটেইখিনি মই নিজে চকু ৰাখিম। আপোনালোককো অনুৰোধ কৰিছোঁ যে আপোনালোকে অলপ চকু ৰাখিব আৰু সচেতন নাগৰিক যিসকল আছে কাদং জিপিৰ তেখেতসকলকো মই অনুৰোধ ৰাখিছোঁ যে তেখেতসকলে সহযোগ কৰক আৰু নিজৰ গাঁৱৰ নিজৰ ৱাৰ্ডৰ এই কামখিনি যাতে ভালদৰে হয় তাৰ কাৰণে পৰামৰ্শ দি চকু ৰাখি কামখিনি আদায় কৰি ল'ব লাগে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যি আজিকালি হতাশাত ভুগি আছে, তেখেতে হতাশাত ভুগি কি কয় ধৰিবই নোৱাৰা হৈছোঁ। তথাপিও 5 তাৰিখে ইলেকশ্যন ঘোষণা বুলি কৈ আছে। ঘোষণা নোহোৱালৈকেতো আমি বিশ্বাসত ল'ব নোৱাৰোঁ, কাৰণ তেখেতৰ কথা বাৰ্তা অসমৰ জনগণে এতিয়া বিশ্বাসত ল'ব পৰা অৱস্থাত নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া হতাশাত ভুগি কিছুমান জাতি জনগোষ্ঠীক টাৰ্গেট কৰি আছে, কিছুমান এনেকুৱা ধৰণৰ কথা বাৰ্তা তেখেতে কৈ আছে মুখ্যমন্ত্ৰীৰ চকীৰ পৰা। আমি এজন বিধানসভাৰ সদস্য হিচাপে লাজ পাওঁ, অসমীয়া হিচাপে আমি লাজ পাই আছোঁ। এতিয়া নেশ্যনেল মিডিয়াতো তেখেতৰ এই চব কথা বাৰ্তা কৈছে, সাংবাদিকৰ ওপৰত তেখেতৰ আক্ৰমণ, প্ৰশ্ন কোনোবা সুধিলে কণ্ঠৰোধ কৰিব বিচাৰে, কিছুমান জাতি জনগোষ্ঠীক তেখেতে বেয়া পায়, খোলাখুলিকৈ কয়। সংবিধানৰ শপত খাই তেখেতে কৈছিল যে মই পক্ষপাতিত্বমূলক কোনো আচৰণ নকৰোঁ, সকলোৰ লগত সমানভাৱে সকলক সমদৃষ্টিত চাম। এই কথা বাৰ্তা শপত লৈ মুখ্যমন্ত্ৰী চকীত বহিছিল, কিন্তু ডেইলি আমি তেখেতৰ কথা বাৰ্তা যি দেখিছোঁ দুৰ্ভাগ্যজনক। আৰু গতিকে তেখেতক আমি একেবাৰে বিশ্বাসত ল'ব পৰা নাই। ঘোষণা হৈ গ'লেহে কম যে হ'ব। মুখ্যমন্ত্ৰীৰ চকীৰ পৰা এনেকুৱা ধৰণৰ দুৰ্ভাগ্যজনক আৰু এনেকুৱা ধৰণৰ আপোনাৰ সাম্প্ৰদায়িক বক্তব্য কোনোদিন কাহানিও কোনো দিয়া নাই আৰু মই ভাবোঁ কোনো দিবও নোৱাৰে। কিন্তু এখেতে কিহৰ কাৰণে এই চব কথা বাৰ্তা কৈ আছে, মই ভাবোঁ তেখেতৰ হতাশা প্ৰকাশ পাই আছে। হতাশাত হয়তো মানুহজন আছে, সন্মুখত যে প্ৰতিশ্ৰুতি দিছিল কাম কৰিব পৰা নাই, বেছি দিন নাই, এবছৰ আছে। গতিকে এবছৰৰ সন্মুখত আছে, কি হ'ব নহ'ব এই চব কথা বাৰ্তা ভাবি চিন্তি হতাশাত ভুগি তেখেতে এই চব কাম কাৰুকাৰ্য কৰি আছে নেকি। কিন্তু সাংঘাতিকভাৱে সাম্প্ৰদায়িক বক্তব্য মই কণ্ডেম কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক দেলুৱাৰ হত বুলি কৈছে। এজন দেলুৱাৰ হ'লে দেলুৱাৰৰ লগত তেখেতৰ ব্যক্তিগত কিবা সম্পৰ্ক সহদ্ৰতা সেইটো বেলেগ কথা। দেলুৱাৰ হত মানে কি বুজাইছে, গোটেই এই জাতি জনগোষ্ঠীটো বুজাইছে নেকি তেখেতে? মাহবুবুল হক, মাহবুবুল বুলিলে তেখেতে মোকো বুজাইছে, দেলুৱাৰ হত বুলিলে আপুনি মোকো বুজাইছে। গতিকে যদি তেখেতৰ তেনেকৈ মনোভাৱ যে মাহবুবুল হক আৰু দেলুৱাৰ হক তাৰমানে মুছলমান জাতিটো মই শেষ কৰিম, তাৰ কাৰণে মোৰ জন্ম, এনেকুৱা বক্তব্য হ'লে দুৰ্ভাগ্যজনক। মই কণ্ডেম কৰিছোঁ, গৰিহণা দিছোঁ। মই তেখেতক আহ্বান জনাইছোঁ আপুনি এনেকুৱা বক্তব্যৰ পৰা বিৰত থাকক। এই চব বক্তব্য মুখ্যমন্ত্ৰীৰ চকীৰ পৰা শোভা নাপায় আৰু ক'ব নালাগে এনেকুৱা ধৰণৰ কথা। ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যন কৰিব পৰা নাই তেখেতে। 20 বছৰ কাম কৰা বিনা বেতনে শিক্ষকসকলক পদ প্ৰাধিকৃত তেখেতে কৰা নাই। তেখেতসকলে আন্দোলন কৰি আছে, তেখেতে কোনো সঁহাৰি জনোৱা নাই। তেখেতসকলে ভিক নহয়, তেখেতসকলৰ প্ৰাপ্য অধিকাৰ, সেই অধিকাৰটো তেখেতে দিয়া নাই। আৰু এই ল'ৰা ছোৱালী গ্ৰেজুৱেশ্যন
পাছ মানে গ্ৰেজুৱেট হৈছে সেইসকলক মাতি আনি তাৰমানে নতুন ভোটাৰ হৈছে, নতুন ল'ৰা য়াং ল'ৰা সেইসকলক পইচা ছটিয়াই আছে, তাৰমানে তোমালোকে ভোট কেতিয়া দিবা, এই 2500 লোৱা আৰু ভোট কেতিয়া দিবা, এই উদ্দেশ্যত তেখেতে কৰিছে। এইবিলাক ভেঞ্চাৰ স্কুলত পঢ়াই আছে, সেইখিনিৰ আপুনি প্ৰাপ্যটো আদায় কৰাৰ চেষ্টা কৰক। 1 লাখ কোটি টকা ধাৰত পুত গৈ আছে ৰাজ্য, এইটোতো হয়। আপোনাৰ এতিয়া ধাৰ কৰি আনি ঘি খালে, ধাৰ কৰি আনি ডেভেলপমেণ্টৰ কাম কৰিলে ভাল আছিল, কিন্তু ধাৰ কৰি আনি ধাৰৰ পইচাৰ পৰা দুৰ্নীতি হৈছে, কাটমানি হৈছে, 20-30% পইচা হৰলুকি হৈছে, সেইবিলাক দি হেলিকপ্টাৰ উৰিছে, সেইবিলাক দি আপোনাৰ বিভিন্ন ফেষ্টিভেল পাতিছে। এই চব কৰিলেতো ৰাজ্যখনৰ ভৱিষ্যত বহুত অন্ধকাৰ। 102% বৈষম্য মই বিধানসভাতো কৈছোঁ। মইতো তেখেতক কৈছোঁ যে গুৱাহাটীৰ পৰা আৰম্ভ কৰি তেজপুৰলৈকে ব্ৰহ্মপুত্ৰৰ ওপৰত হৈ যোৱা আৰু প্ৰস্তাৱিত আৰু আৰম্ভ কৰিব লগা 10খন ব্ৰিজ আছে, কিন্তু 150 কিলোমিটাৰৰ ভিতৰত, আৰু গুৱাহাটীৰ পৰা গোৱালপাৰালৈকে 150 কিলোমিটাৰ এটাও নাই। বাৰ দাবী জনোৱাৰ পিছতো বৰপেটা আৰু কামৰূপ সংযোগী যিটো ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ, এটা ব্ৰিজ আমি বিচাৰি আছোঁ। গোটেই বৰপেটাৰ বিধায়কসকলে বাৰ আমি চেঙাৰ বিধায়ক, মই বাগবৰৰ বিধায়ক, আমি সবেই আপত্তি কৰি আছোঁ, কিন্তু তেখেতে নিদিয়ে। বৰপেটা বিশ্ববিদ্যালয় নাই, গোৱালপাৰাত নাই, ধুবুৰীত নাই, মানকাছাৰ শালমাৰা জিলাত বিশ্ববিদ্যালয় নাই। আৰু বৰপেটা লোকসভা যিটো পুৰণি আমাৰ আছিল, এতিয়া নহয়, নতুন বৰপেটা লোকসভা, নতুন বৰপেটা লোকসভা এৰিয়াত 3টা বিশ্ববিদ্যালয়। আপুনি চাব, বঙাইগাঁও কলেজক বিশ্ববিদ্যালয়, মই বিশ্ববিদ্যালয় দিলে ভালে পাওঁ, 3 নহয় 10খন কৰক, মই ভালে পাম। বঙাইগাঁও কলেজটো আপগ্ৰেড কৰি বিশ্ববিদ্যালয় কৰিছে, এইটো বৰপেটা লোকসভাত পৰে। বজালী বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, এইটো আপোনাৰ ক'ত পৰে? বৰপেটা লোকসভাত পৰে। নলবাৰীত বিশ্ববিদ্যালয় আছে, বৰপেটা লোকসভাত পৰে। তো বৰপেটাৰ বৰ্তমানৰ লোকসভা এৰিয়া য'ত মাত্ৰ 15-16 লাখ ভোট, তাতে 3টা বিশ্ববিদ্যালয়, আৰু 30 লাখ ভোট থকা ধুবুৰী লোকসভা এৰিয়াত এটা বিশ্ববিদ্যালয় নাই। 50 লাখ পপুলেশ্যন, 27 লাখ ভোটাৰ, 50ৰো অধিক মহাবিদ্যালয় আছে। বাৰ কোৱা সত্ত্বেও এইবাৰ বিধানসভাত 5বাৰ দাবী উত্থাপন কৰিছোঁ, কিন্তু তেখেতসকলৰ কলমৰ দ্বাৰা এই অঞ্চলবিলাকত এখন বিশ্ববিদ্যালয় দিয়াৰ সেই মানসিকতা নাই। এইবিলাক বৈষম্য নহয় আৰু কি? মেডিকেল কলেজ অকল এই বিল্ডিং কেইটাৰ নাম মেডিকেল কলেজ নহয়, বিল্ডিং কেইটাৰ নামে হস্পিটেল নহয়। আজি অসমৰ মেডিকেল কলেজবিলাক চাবচোন আপুনি কেনেকৈ চলি আছে। মেডিকেল কলেজবিলাকৰ টিচিং ষ্টাফ ওৰ পৰা তত নি জোৰা তালি দি কিবা কিবি MCI যেতিয়া আহে তেনেকৈ দেখাই দিয়ে তেখেতসকলে। ছুপাৰ স্পেচিয়েলিটি আজি নাই। বৰপেটা আজি অতদিন হ'ল ছুপাৰ স্পেচিয়েলিটিৰ ঘোষণা কৰিছে, বিল্ডিঙৰ কামেই এতিয়ালৈকে আৰম্ভ কৰিব পৰা নাই। এইবিলাক অৱস্থা। হস্পিটেলবিলাকৰ বিল্ডিং হৈছে, ৱৰ্ল্ড বেংকৰ পৰা পইচা লয়, লোন লয়, বিল্ডিং কেইটা কৰিছে, ঠিকাদাৰী হৈছে, কিন্তু বিল্ডিঙৰ নামটো হস্পিটেল নহয়। তাত ডক্টৰ লাগিব, নাৰ্ছ লাগিব, ফাৰ্মাচিষ্ট লাগিব, ষ্টাফ লাগিব। এইবিলাক আজি অসমত ক'তো পৰ্যাপ্ত পৰিমাণে নাই। এই চব স্কুল আছে, বিল্ডিং বনাইছে, হয় কিছু বিল্ডিং হৈছে, কিন্তু তাতে শিক্ষক নাই। গতিকে অকল বিল্ডিঙৰ নাম স্কুল নহয়, তাত শিক্ষক দিব লাগিব, তাতে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু যিবিলাক লাগে সেইখিনি লাগিব। গতিকে এই চব চলি আছে তেখেতসকলৰ। কি কৰিব আৰু, আমিতো বিৰোধীত থাকি যিখিনি ক'ব লাগে, সংগ্ৰাম কৰিব লাগে, কৰি আছোঁ, কৰি যাম।